নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বাদশ হেজাৰী ভাওনা মহোৎসৱ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ কলংপুৰীয়া বাৰগয়া সমাজৰ সাৰ্বজনীন হেজাৰী ভাওনা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ কামৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক ৰূপক শৰ্মাই মন্দিৰ ভাগলৈ 1 কোটি টকাৰ সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। সন্মানীয় বিধায়ক ৰূপক শৰ্মা, দীপ্লু ৰঞ্জন শৰ্মা, শশীকান্ত দাস, সুৰেশ বৰা, আমি সকলোৱে আজি এই বাৰগয়া মন্দিৰলৈ আহি ইয়াত উজ্বলি থকা অক্ষয় বন্তি গছিক সেৱা কৰিলোঁ, পবিত্ৰ ভাগৱতক প্ৰণাম জনালোঁ আৰু স্থানীয় ৰাইজৰ লগত কথা বতৰা হোৱাৰ সৌভাগ্য হ'ল আৰু শিশুসকলে পৰিৱেশন কৰা সুন্দৰ খোল বাদনো প্ৰত্যক্ষ কৰিলোঁ। যোৱা কিছুমাহ আগতে এই মন্দিৰলৈ আহিছিলোঁ। মন্দিৰটোৰ অৱস্থা খুবেই বেয়া হৈ আছিলে। ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান আছিলে। চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য আগবঢ়োৱা হৈছিলে। সুন্দৰভাৱে এই অনুষ্ঠানটো নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতেও এই অনুষ্ঠানটোত যাতে অসমৰ সংস্কৃতিক আৰু অধিক উজ্বলাই তোলাৰ কাম এই মন্দিৰৰ পৰাই হ'ব পাৰে, তাৰ বাবে আৰু অধিক সহায় কৰাৰো মই প্ৰতিশ্ৰুতি দিছোঁ।